তেওঁক মোৰ একাউণ্টেণ্ট নেকি? তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায়, তেতিয়াহ'লেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি, যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি, হয় নহয়? আৰু এটা অভিযোগ উত্থাপিত হৈছে যে সংখ্যালঘু সমষ্টিবিলাকত বদৰুদ্দিন আজমলো যিহেতু এতিয়া প্ৰায় অষ্টমিত হৈছে, গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা। অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে, এইবিলাক চব তেওঁলোক একে আছে, এইটো প্ৰেছাৰ টেকটিক্স হয়। কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল, কিন্তু আমি সংখ্যালঘু চিটততো আমিয়ে জিকোঁ আজিকালি, আমি লগাব কিয় লাগে? কৰিমগঞ্জটো আমিয়ে জিকিলোঁ, চামুগুৰিটো আমিয়ে জিকিলোঁ, আমি কাৰোবাক লগাব কিয় লাগে? এতিয়াতো ভোট আমিয়ে পাম, আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব। আমি ইমান কাম কৰি আছোঁ, হয় নহয়? তেওঁক মোৰ একাউণ্টেণ্ট নেকি? তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায়, তেতিয়াহ'লেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি, যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি, হয় নহয়? আৰু এটা অভিযোগ উত্থাপিত হৈছে যে সংখ্যালঘু সমষ্টিবিলাকত বদৰুদ্দিন আজমলো যিহেতু এতিয়া প্ৰায় অষ্টমিত হৈছে, গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা। অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে, এইবিলাক চব তেওঁলোক একে আছে, এইটো প্ৰেছাৰ টেকটিক্স হয়। কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল, কিন্তু আমি সংখ্যালঘু চিটততো আমিয়ে জিকোঁ আজিকালি, আমি লগাব কিয় লাগে? কৰিমগঞ্জটো আমিয়ে জিকিলোঁ, চামুগুৰিটো আমিয়ে জিকিলোঁ, আমি কাৰোবাক লগাব কিয় লাগে? এতিয়াতো ভোট আমিয়ে পাম, আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব। আমি ইমান কাম কৰি আছোঁ, হয় নহয়? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।